Hello students, তো আজি আমি স্টার্ট কৰিছো সিম্পলিফিকেশনৰ ওপৰত ডিসকাশন কৰিম। সিম্পলিফিকেশন বহুত বেছি ইম্পৰ্টেন্ট হয় ফৰ আসাম পুলিচৰ কাৰণে। দুই এটা সিম্পলিফিকেশন অহা দেখা যায় ৰেলৱে এক্সামৰ কাৰণে, বেংকিংৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। বিশেষকৈ বেংকিং এক্সাম যদি আমি চাওঁ, ক্লাৰিকেল এক্সামত সিম্পলিফিকেশন 10ৰ পৰা 15টা আহে আৰু বাকি এক্সামছ বিলাকত সিম্পলিফিকেশন লাগিবই। তো সিম্পলিফিকেশন বহুত বেছি ইম্পৰ্টেন্ট হয়। তো আজি সিম্পলিফিকেশনৰ ওপৰত আমি ডিসকাশন কৰিম, ঠিক আছে। সো মই এখন বোৰ্ড লৈ লৈছো, তো ইয়াতে আমি যিমানখিনি পাৰো আমি ট্ৰাই কৰিম। প্ৰথম কথা হৈছে সিম্পলিফিকেশনত আমি জানিব লাগিব বদমাছ, ঠিক আছে। BODMAS, বদমাছৰ ৰুলটো আমি জানিব লাগিব। তাৰ আগত ভি এটা থাকে, ভি মানে ভেৰিকুলাম, ঠিক আছে, মানে বাৰ। ওকে, যদি বাৰ থাকে বাৰৰ কাম আগত কৰিম, মানে যেনেকে 2 × 3 + 4 আছে সাপোজ, ঠিক আছে, -2 দি দিছো, ঠিক আছে। আৰু ইয়াত যদি ইয়াৰ 4 - 2 ওপৰত বাৰ থাকে, তো আলটিমেটলি আমি বদমাছৰ ৰুলটোৰ অনুসৰি বাৰৰ কামটো আগত কৰিম, ঠিক আছে। মানে 3 × 2 = 6 কৰাৰ আগত আমি ফাৰ্ষ্ট কৰিবলৈ 4 - 2, ঠিক আছে। বা যদি আমি ইনটু ইয়াত 3 থাকে, ঠিক আছে, তো ইয়াত আমি 4 - 2 টোহে ফাৰ্ষ্ট কৰিব লাগিব। কি কলো মই? 4 - 2 টো আমি ফাৰ্ষ্ট কৰিব লাগিব, কিয় ইয়াৰ ওপৰত বাৰ আছে। কিন্তু বদমাছে কি বুজাই মই সেইটো বুজাই লৈছো। প্ৰথম ভি ভেনিকুলাম মানে বাৰ, বি টো ব্ৰেকেট। ব্ৰেকেট কেইটা আছে? আমি 3টা পাইছো, ঠিক আছে। সো এইটো ফাৰ্ষ্ট ব্ৰেকেট, নেক্সট আমাৰ সেকেন্ড ব্ৰেকেট, ঠিক আছে। তাৰপিছত আহি গ'ল থাৰ্ড ব্ৰেকেট। তো ব্ৰেকেটৰো আমাৰ কি হৈছে? 3টা আছে যিহেতু, সো ফাৰ্ষ্ট আমি প্ৰথম 1 নম্বৰ ব্ৰেকেটটোৰ কাম কৰিব লাগিব, যদিহে থাকে। তো অবভিয়াছলি এইটোৰ পিছতহে সেইটো আহিব 2 নম্বৰ ব্ৰেকেটটো। তো ষ্টেপ বাই ষ্টেপ তেনেকে কৰিব লাগিব। তো ইয়াত আমি কি কৰিলো? ব্ৰেকেট বুজি পালো, ওকে, ব্ৰেকেট। তাৰপিছত আমাৰ লাগিব অফ। অফ মানে ৰ মানে পূৰণ। অফ থাকিলে অফৰ কাম কৰিব লাগিব। নেক্সট হৈছে ডিভিজন, নেক্সট মাল্টিপ্লিকেশ্যন, এণ্ড তাৰপিছত এডিশ্যন, আৰু লাষ্টত সাবট্ৰেকশ্যন। মানে এনেকে আমি এইটো এটা ক্ৰমত আমি অংকটো সলভ কৰিব লাগিব। মানে সমাধান কৰিব হলে আমি বদমাছ ৰুলটো ফলো কৰিব লাগিব। এতিয়া ইয়াত যদি বাৰ থাকে, তো বাৰৰ কামটো আগত কৰিম, মানে 4 - 2 টো মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব। তো ফাৰ্ষ্ট মই এইটো সলভ কৰিব লাগিব। 4 - 2 মিনছ তোমাৰ আহিব 2, ঠিক আছে। তো ইয়াত কিছুমান ষ্টুডেণ্টৰ নেটৱৰ্কৰ ইছ্যু বা দুই এটাৰ ষ্টুডেণ্টৰ প্ৰব্লেম থকাৰ কাৰণে মই এই ভিডিঅ'টো আকৌ মই ৰেকৰ্ড কৰি পেলাই দি দিছো ষ্টুডেণ্টছখিনিৰ কাৰণে। আৰু যদি কাৰোবাৰ কিবা কনফিউজন থাকে, প্লিজ মোক জনালে হ'ল। মোৰ নম্বৰত কল কৰিব পাৰা তোমালোকে, এইটো মোক হোৱাটছআপ কৰিব পাৰিবা 9706768670। ওকে, সো কথা হ'ল কি, আমি ইয়াত বাৰৰ কামটো আগত কৰি ল'ম, তাৰপিছত নেক্সট ষ্টেপটো ফলো হ'ব একৰ্ডিং টু বদমাছ। ওকে, সো এতিয়া আমি এটা যদি এক্সাম্পল লৈ লওঁ, তেনেহ'লে বদমাছটো বুজি পাবৰ কাৰণে আমাৰ বহুত বেছি সহজ হৈ যায়। সাপোজ মই এটা কুৱেশ্যন লৈছো, 240 ডিভাইড বাই 40, ওকে। তাৰপিছত মই ব্ৰেকেট ষ্টাৰ্ট কৰিছো 24 প্লাছ নেক্সট আমাৰ ব্ৰেকেট ষ্টাৰ্ট কৰিছো, তাৰপিছত তোমাৰ 36 - 18 আৰু ডিভাইড বাই 3, ওকে। তাৰপিছত আহি গ'ল -80 অফ 1/4 প্লাছ 5, ঠিক আছে। সো ইয়াত মই কি কৰিম? তোমাৰ বদমাছৰ ৰুলটো মই ফলো কৰিব লাগিব। কেনেকে মই কৰিম? ইয়াত চব ব্ৰেকেট আছে, ঠিক আছে। সো ব্ৰেকেটৰ কামটো আমি আগত কৰিব লাগিব। কোনটো ব্ৰেকেট? এইটো ব্ৰেকেট। তো 36 - 18 মিনছ কিমান হ'ব? সো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে এই ব্ৰেকেটৰ কামখিনি কৰা হয়। 36 - 18 তো আল্টিমেটলি আহি গ'ল এই ব্ৰেকেটৰ পৰা 18, ঠিক আছে। সো এই ব্ৰেকেটটো উঠি যোৱাৰ পিছত আমাৰ থাকিব 18 ডিভাইড বাই 3। তো আল্টিমেটলি কি হৈ গ'ল? নেক্সট তোমাৰ এই ব্ৰেকেটৰ কামটো আমি সলভ কৰিব লাগিব, ঠিক আছে। এইটো মুখতে উলিয়াব পাৰি, তথাপিতো মই ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাই দিছো, ঠিক আছে। সো ইফালে এটা ব্ৰেকেট থাকি গৈছে লিখিবলৈ, তো মই এইটো ব্ৰেকেটটো লিখি দিছো, ঠিক আছে। এইটো ব্ৰেকেট ক্লোজ কৰিবলৈ থাকি গ'ল একচুৱেলি। তো এইখিনিলৈকে ক্লিয়াৰ হৈছে। সো 18ক আমি 3 ডিভাইড কৰিম, তো বাকী পাৰ্টটো ডেফিনেটলি থাকিব, ঠিক আছে। 240 ডিভাইড বাই 42 আছেই, তো এইফালে -80 আছে, অফ 1/4 প্লাছ 5। মই যোনটো বদমাছৰ কথা কৈছিলো, সো ভি বদমাছ থাকিলে এইটো ভি মানে ভেনিকুলাম বা বাৰ নাই, তো সেইকাৰণে আমি BODMAS এই গোটেইকেইটা আছে। ব্ৰেকেটৰ পৰা আমি সাবট্ৰেকশ্যনলৈকে আমি গোটেইখিনি পাই আছো। তো ইয়াত আমি ষ্টেপ বাই ষ্টেপ কৰি লৈছো। প্ৰথম কথা হৈছে কি, এই ব্ৰেকেটৰ কামটো আমি আগত কৰিছো। এই ব্ৰেকেটটো আমি যেতিয়া খোল খাই গ'ল, 36 - 18 তো হৈ গ'ল 18। সো 18ক 3 যদি ডিভাইড কৰো, তেনেহ'লে হৈ যাব 6। মানে এই ব্ৰেকেটৰ কামটো আকৌ আমাৰ কি হ'ব? আঁতৰি যাব। তো আল্টিমেটলি মই কি কৰিম? 240 ডিভাইড বাই 40 আৰু এইফালে 24, এইফালে
6 আহিলে, ঠিক আছে। তো 18ক যদি 3 ডিভাইড কৰা হয় 6 হ'ব, 6 প্লাছ 24 মানে 30। চ' এই ব্ৰেকেটটো ডাইৰেক্টলি আমি কি কৰিম, 30 বহাব পাৰিম। তো ইয়াৰ আগত একো চিন নাই, তো মাল্টিপ্লিকেশ্যন হ'ব -80 অফ 1/4 প্লাছ 5, কাৰেক্ট। চ' আমি তাৰপিছত কি কৰিম, অফৰ কাম কৰিব লাগিব। একৰ্ডিং টু বদমাছ আমি কি কৰিম, অফৰ কামটো কৰিম, ঠিক আছে। চ' অফৰ কামটো যেতিয়া কৰিম, মই চৰ্টতো মুখতো উলিয়াই দেখুৱাই দিম বাৰু, এই গোটেইকেইটা ষ্টেপ যাতে ষ্টুডেণ্টছ খিনি বুজি পায়, তো সেইকাৰণে মই অলপ দীঘলীয়াকে দেখুৱাই দিছো, ঠিক আছে। চৰ্টত মানে এইটো 2-3 ছেকেণ্ডৰ কাম, ঠিক আছে। মেক্স টু মেক্স তোমাৰ কিমান হ'ব, 10 ছেকেণ্ড, তাতকে নালাগে, অ'কে। চ' 2-3 ছেকেণ্ডটো, চৰি মই বেছি ফাষ্ট কৰি দিলো, ইমানটোতো নহয়, ডেফিনেটলি 5 ছেকেণ্ড 6 ছেকেণ্ডটো লাগি যাব। আৰু 2-3 ছেকেণ্ডটো বহুত বেছি প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে। মই এইটো কোৱা নাই যে ইম্পচিবল, ইট ইজ পচিবল, ঠিক আছে, কিন্তু চবৰ কাৰণে নহয়, অ'কে। চ' 80 অফ, এইটো 80 কি আছে, অফ, অফ মানে ৰ মানে পূৰণ 1/4। তো তলে ওপৰে কাটাকুটি গুচি গ'ল, 4 × 20 আহিব, হয় নে নহয়। তো -20 আমি ইয়াত লিখিব পাৰো, মানে বদমাছে কৈছে যে অফৰ কামটো নেক্সট কৰিব লাগিব, যদিহে অফ থাকে, নাথাকিলেতো নাই, ঠিক আছে। তো আমি তেনেকে আমি লৈ গলো, তাৰপিছত কি কৰিম, আমি ডিভিজনৰ কাম কৰিম। অফৰ কাম হৈ গ'ল, নেক্সট ডিভিজন, ডিভিজন আছে, এইটো 40ৰে 240ক ডিভাইড কৰিলে কিমান হ'ব, 6 আহিব, ইনটু 30 -20 প্লাছ 5। তাৰপিছত কি কৈছে, মাল্টিপ্লিকেশ্যনৰ কাম কৰিব লাগিব, 6 আৰু 30 যদি পূৰণ কৰো, 6 3 18, চ' 10 মানে 0 এটা আছে, 180, 180 এফালে আছে, আৰু প্লাছ 5 আছে, তো 185 হ'ব। তো আল্টিমেটলি কি হ'ব, 185 - 20, তো আল্টিমেটলি কি হ'ব আনসাৰ, 165। কেনেকৈ কৰিলো, 180 মাইনাছ প্লাছ 5, 185 - 20, চ' 165, ঠিক আছে। তো ইয়াত মই যদি একেবাৰে শ্বৰ্টত কৰো, কেনেকৈ কৰিম মই দেখুৱাই দিছো দেই। তো একেবাৰে ইজি হয়, 240 এফালে ললো, ডিভাইড বাই 40, তাৰপিছত এইফালে 24 প্লাছ, তাৰপিছত আমাৰ ব্ৰেকেট আছে 36 - 18, অ'কে, ডিভাইড বাই 3, এইফালে ব্ৰেকেট আমাৰ কি হৈছে, ক্ল'জ হৈছে, 80 অফ 1/4 প্লাছ 5, অ'কে। চ' মই কি কৰিম, তো প্ৰথম কথা হৈছে কি, মই ইয়াত এই ব্ৰেকেটৰ কামটো আগত কৰি ল'ম, ঠিক আছে। 36 - 18, চ' 18 হ'ব। তাৰপিছত এই ব্ৰেকেটৰ কামটো হৈ গ'ল, ঠিক আছে। ফাৰ্ষ্ট ব্ৰেকেট 18 আহিলে, 18ক 3 নেক্সট এইটো ব্ৰেকেটৰ কাম কৰিম, ডিভাইড কৰিলো, কিমান হ'ব, 18ক 3 ডিভাইড কৰিলে 6 হ'ব, 6 প্লাছ 24, তো আল্টিমেটলি আমাৰ কিমান হ'ব, 30, ঠিক আছে। চ' 30 এই ব্ৰেকেটৰ পৰা আমি কি পালো, ডাইৰেক্ট 30 পালো, অ'কে। চ' এইফালে অফ আছে, তো অফ মানে কি হ'ব, অফ মানে এইফালে তলৰ পৰা কাটাকুটি গুচি গ'ল, তো 20 পালো, এইফালে প্লাছ 5 আছে, আৰু এইফালে 240, এইফালে ইনটু হৈ আছে, মানে 240 ডাইৰেক্ট যদি মই ডিভাইড কৰিলো, কাৰণ অফৰ কাম কৰিলো, নেক্সট মই ইয়াৰ ডিভিজনৰ কাম কৰিব লাগিব। চ' একো চিন নাই, মানে ইয়াৰ পৰা 30 পালোৱে, এই ব্ৰেকেট খিনিৰ পৰা, ব্ৰেকেটৰ আগত একো চিন নাই কাৰণে মই 30 আগত মাল্টিপ্লিকেশ্যন কৰিছো, ঠিক আছে। মাল্টিপ্লাই চিম্বলটো ইউজ কৰিছো, ঠিক আছে, অপাৰেটৰ। তো কি হ'ল, 240 ডিভাইড বাই 40, তো ইট মিনছ কিমান হ'ব, 6 ইনটু 30, তো 180, ঠিক আছে। 180 প্লাছ 5, 185 - 20, 165, ঠিক আছে। এটা লাইনৰ কাম হয়, তাতকে বেছি নালাগে, অ'কে। তো এইটো ক্লিয়াৰ হৈছে। ছাপোজ আমাৰ এটা কুৱেশ্যন আহিলে বদমাছৰ, 51% অফ ছাপোজ 360, অ'কে, প্লাছ 42 স্কুৱেৰ ইনটু ছাপোজ 0.5, ঠিক আছে। চ' এইটো কেনেকৈ চল্ভ কৰিম, এইটো চল্ভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, বদমাছৰ ৰুলটো ফ'ল' কৰিব লাগিব। বদমাছৰ ৰুলটো কি কৰিছে, অফৰ কামটো আমাৰ আগত কৰিব কৈছে, কাৰণ ইয়াত আমাৰ কি আছে, ডিভিজন তো নাই, ডেফিনেটলি অফ আছে, অফ, অ'কে। তাৰপিছত আমাৰ কি আছে, এইফালে প্লাছ 42 স্কুৱেৰ ইনটু 0.5, তো 51% অফ 360, 51% মানে কি হয়, 51/100 হয়, ঠিক আছে। 51% মানে যেনেকে 20% বুলি ক'লে আমি কি বুজো, 20/100 বুলি বুজি পাওঁ নাই। চ' এইটো 51% মানে 51/100, অফ, অফ মানে ৰ মানে পূৰণ, তো 360, এইফালে প্লাছ আহি গ'ল 42 স্কুৱেৰ, অ'কে, ইনটু 0.5, ঠিক আছে। তো এইখিনিলে ক্লিয়াৰ হৈছে। তো আমি কি কৰিম, তলে ওপৰে কাটাকুটি গুচি গ'ল, তো আমাৰ কি মান হ'ব, চ' 5.1 ইনটু 36। তো এনেকে কৰিলে আমাৰ টাইম বহুত গুচি যাব। তো আমি কিবা শ্বৰ্টকাট ইউজ কৰিব পাৰো নেকি? তো মই সেইটোকে চাম। এতিয়া আমি কি শ্বৰ্টকাট ইউজ কৰিব পাৰো, মই এইটো দেখুৱাই দিম। তো এইটো ষ্টেপত আমি তেনেকে গ'লো, তাৰপিছত আকৌ মাল্টিপ্লিকেশ্যন কৰিব লাগিব, ঠিক আছে। তো মাল্টিপ্লিকেশ্যন কৰি নেক্সট প্লাছ কৰিব লাগিব। চ' এইখিনি কৰোঁতে মোৰ বহুত টাইম গুচি যাব, কিয়, মোৰ কেলকুলেশ্যনটো মই ট্ৰেডিশ্যনেল প্ৰচেছত কৰিছো।
ঠিক আছে। তো মই শ্বৰ্টকাট কেনেকে ইউজ কৰিব পাৰিম? তো ছাপোজ চবৰে শ্বৰ্টকাট আছে, তো ডেফিনেটলি আমি শ্বৰ্টকাটটো দেখুৱাওঁৱেই কেৰিয়াৰ ট্ৰেকে। চ' প্ৰত্যেক ষ্টুডেণ্টকতো শ্বৰ্টকাটৰ ওপৰত ডিছকাশ্যন কৰেই, কৰা হয়েই, আৰু মইতোতো কৰোৱেই। তাৰপিছত বাকীখিনি ষ্টুডেণ্টছখিনিয়ে নিজে প্ৰেক্টিছৰ ওপৰত কথা হয়, ঠিক আছে। তো এইটো কুৱেশ্যনত আমি 51%টো মই ভাঙি পেলাম দেই। আমি 51% যদি আমি এনেকে কৰোঁ, তো তেনেহ'লে আমাৰ টাইম লাগি যাব। অ'কে, মই কি কৈছিলোঁ, টাইম লাগি যাব। তো আমি আকৌ 5.1 ইনটু 36 কৰোঁতে টাইম গুচি যাব। তো মই কি কৰিম, তাতকে 51% মানে মই কি বুজিম, 51% মানে মই বুজিম যে ইয়াত দুটা পাৰ্চেণ্ট আছে, মানে 50 প্লাছ 1%। তো আল্টিমেটলি হৈ যাব 51%। তো মই সেইটো এনেকে কৰিব পাৰোঁ নাই, 51%। তো ভাগ ভাগ কৰি পেলাম। তো 360 আধা মানে 50%। তো 360ক যদি মই ভাগ ভাগ কৰি দিওঁ, 51%টোক যদি মই কৰিবলৈ যাওঁ, তেনেহ'লে 360ৰ আধা কিমান হ'ব? 180 আহিব। 360ৰ আধা নহয় জানো? 50% মানে আধা। চ' হাফ কৰি দিম, তো 180 আহি যাব। প্লাছ 1% মানে কিমান হয়? 1% মানে আমি জানো যে 3.6 হ'ব, ঠিক আছে। 360 1% মানে কিমান হ'ব? তো আল্টিমেট 3.6। তো মই কি কৰিম, 3.6 এইফালে হৈ গ'ল, 180 3 প্লাছ কৰিলে 6 হৈ যাব, ঠিক আছে। চ' এইটো মই আল্টিমেটলি মুখতে কৰিব পাৰোঁ। মই কথাখিনি কওঁতে বুজাওঁতে মোৰ অকণমান টাইম লাগি গৈছে, কিন্তু এইটো একেবাৰে মুখতে কৰিব পৰা যায়, একদমেই চিম্পল হয়। অ'কে, চ' পৰীক্ষাত এনেকে আমি টেকনিক ইউজ কৰিব লাগিব। 51% আমি ভাঙিব পাৰোঁ, 21% ভাঙিব পাৰোঁ, 26% চবেই ভাঙিব পাৰোঁ, 49% হওক, 49 মানে মাইনাছ কৰিলে হৈ গ'ল ওৱান এটা। তো তেনেকে কৰিব পাৰোঁ, মানে সুবিধা অনুসৰি আমি অংকবিলাক কৰিব লাগিব, ঠিক আছে। চ' ইয়াত মই যিহেতু দেখুৱালো, কি বুলি ক'লো যে 51% অফ 360, মানে মই ক'ম কি 50% মানে হৈছে 360ৰ 180, ঠিক আছে। তো 360ৰ আধা হৈছে 180, আৰু 1% মানে কি হয়, 50%টো কৰি ললো, 360ৰ 50% আধা কৰি ললো 180, আৰু 1% মানে কি 3.6, মানে ইয়াত যদি 3.6টো প্লাছ কৰি দিওঁ, ঠিক আছে, তো আল্টিমেটলি 180 3.6 হৈ যাব, ঠিক আছে। 180 3.6 হৈ যাব। তো মই কি কৰিম, 180 3.6 ইয়াত বহালো, প্লাছ 42 স্কোৱাৰ আছে নহয়, 42 স্কোৱাৰ মানে কিমান হ'ব? তো ইয়াত এটা মই শ্বৰ্টকাট টেকনিক দেখুৱাই দিছো দেই। 42 স্কোৱাৰ দুটা ডিজিটৰ স্কোৱাৰ হয়, ঠিক আছে। চ' এই ডাবল ডিজিট যদি থাকে কেতিয়াবা, মানে মই ডাবল ডিজিট এ আৰু বি বুলি ধৰি লৈছো দেই, দুটা ডিজিট আছে। চ' যদি স্কোৱাৰ কৰিবলগীয়া হয়, প্ৰথমতে আমি ষ্টেপ 1 তিনিটা ষ্টেপ আছে, বি স্কোৱাৰ কৰি ল'ম। ষ্টেপ 2, এই দুটা সংখ্যা দুটাক আমি মাল্টিপ্লাই কৰি পেলাই তাক আকৌ 2ৰে মাল্টিপ্লাই কৰিব লাগিব। মানে এ আৰু বি দুটা সংখ্যা বুলি ধৰি লৈছো, ইয়াক মাল্টিপ্লাই কৰাৰ পিছত 2ৰে মাল্টিপ্লাই, লাগিলে সংখ্যা যিয়ে নহওক, লাগিলে 3 5 6 7 9 9 6 যিয়ে নাথাকক, লাগিলে তাক আকৌ আমি 2ৰে মাল্টিপ্লাই কৰিব লাগিব, আৰু লাষ্ট ষ্টেপটো আকৌ এক স্কোৱাৰ কৰিব লাগিব। তেতিয়া আমি মুখতে উলিয়াব পাৰিম। এতিয়া 42ক সেইটো ষ্টেপে ফ'ল' কৰি পেলাই মই মুখতে উলিয়াই দেখুৱাই দিছো। 42 স্কোৱাৰ কৰাৰ লগে লগে আমি কেনেকে উলিয়াব পাৰিম, মানে প্ৰথম হৈছে বি স্কোৱাৰ, মানে 2টোক বি বুলি ধৰি লৈছো, তো 2 2 4 বহাই ললো, ঠিক আছে। তো ষ্টেপ 1ৰ কাম কমপ্লিট। ষ্টেপ 2 কাম কি হৈছে, এই দুটা সংখ্যাক পূৰণ কৰিব গৈছে, 4 ইনটু 2, ঠিক আছে। 4 ইনটু 2 কৰিলে কিমান হ'ব, 4 2 8। তো 8 বহিব, উকলিবতো একো নাইয়ে, তো 8 বহিব। কিন্তু ইয়াত এটা কথা আকৌ কৈছিলো, তো দুটাক পূৰণ কৰি দিয়াৰ পিছত, ঠিক আছে, দুটা পূৰণ কৰি দিয়াৰ পিছত আকৌ কি কৰিব লাগিব, 2ৰে পূৰণ কৰিব লাগিব, ঠিক আছে। তো এইটো কথাটো মই সেইকাৰণে আকৌ এবাৰ মোৰ মাজত ৰখাই পেলাই দেখুৱাই দিলো। মই কাৰণ 4 2 8 বহালো, কিন্তু নহ'ব, মই আকৌ ইয়াক 2ৰে কৰিব লাগিব, 8 2 16 হৈ যাব। মানে কথাটো এনেকুৱা ধৰণৰ হৈ যাব, এই যে মই এতিয়া দেখুৱাইছিলো এ ইনটু বি মানে 4 ইনটু 2 হ'ব, 4 ইনটু 2 মানে কিমান হ'ব, 8 হ'ব। আকৌ তাক 2ৰে মাল্টিপ্লাই কৰিবই লাগিব। তো 2ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব, 8 2 16, 16 6, আকৌ 1 উকলিব। এটা সংখ্যাই বহাম এককৰ ঘৰত থকা, বাকীটো ডেফিনেটলি উকলি যাব, বা আমি কি হ'ব, এইটো কেৰি হৈ যাব। অ'কে, তো লাষ্ট ষ্টেপটোত কি হৈছে, এ স্কোৱাৰ কৰিব কৈছে, মানে 4 স্কোৱাৰ। 4 স্কোৱাৰ কৰিলে কিমান হ'ব, 4 4 16, প্লাছ 1 হৈ আছিলে নহয়, এই 1টো আমি প্লাছ কৰিলে 1 এটা কেৰি হৈ আছিলে, তো 1764। তেনেকে আমি 2 ডিজিট কৰিব পাৰোঁ। বহুতকেইটা টেকনিক আছে, চবৰ কাৰণে বেলেগ বেলেগ হ'ব। আশা কৰো বুজি পাইছা তোমালোকে। তো ডেফিনেটলি মই দেখুৱাই গৈছো, মানে ট্ৰিক জানিলে তোমাৰ কি হ'ব জানা, পৰীক্ষাত বহুত কম টাইমৰ ভিতৰত আৰু ইজিলি উলিয়াব পাৰিবা, আৰু তোমাৰ চিলি মিষ্টেকো নাথাকে, ঠিক আছে। তো সেইকাৰণে শ্বৰ্টকাট টেকনিক বিলাক দৰকাৰ হয়। কিছুমানে কয় ন, শ্বৰ্টকাট টেকনিক যদি মানে দৰকাৰ নহয়, অকল কনচেপ্টতো যাব লাগিব, শ্বৰ্টকাট টেকনিকো যাব লাগিব। কনচেপ্ট ফাৰ্ষ্ট হয়, নেক্সট শ্বৰ্টকাট টেকনিক। অ'কে, চ' 42 স্কোৱাৰ কৰিলে কিমান হ'ব, 2 2 4, মুখত কৰিলো, 4 2 8, 8 2 16 6, 1 উকলিলে, আকৌ 4 4 16 1 17 হৈ গ'ল নে মুখত। আকৌ এইটো 0.5 মানে হাফ, ঠিক আছে। 0.5 মানে কি হয়, হাফ, আধা।
তো মই এইটো এনেকেও লিখিব পাৰো, ইয়াতো 0.5 লিখিবও পাৰো, ঠিক আছে। চ' আল্টিমেটলি মই ডাইৰেক্ট হাফ বুলি লিখি দিছো, মানে জানো যে 0.5 মানে আধা, ঠিক আছে। তো ইয়াত 183.6 আহিছে, তাৰপিছত প্লাছ কৰিব লাগিব 1764, অ'কে। আৰু 1764 বদমাছৰ ৰুল অনুসৰি আমি কি কৰিব লাগিব, যিহেতু আমি বদমাছৰ এইখিনি তো কৰিলো, এইখিনি ৰুল ফলো কৰিলো, অফটো আগত কৰি ললো, তাৰপিছত মই কি কৰিলো মাল্টিপ্লাই কৰিলো, 42 ইনটু 42 হৈ আছে, যিহেতু মাল্টিপ্লাই হৈ আছে 42 স্কোৱাৰ মানে, তাৰপিছত আমি ইনটু 0.5 কৰিছো, মানে হাফ কৰিছো, চেমে, ঠিক আছে। চ' ইয়াত 1764 আধা কৰিলে কিমান হ'ব, 1764 2 8 গুণ 16, তাৰপিছত আকৌ 2 8 গুণ 16, 2 2 গুণ 4 882, মানে 183.6 প্লাছ 882, অ'কে। তো এতিয়া আমি প্লাছ কৰিলে কিমান হ'ব, এইফালে 8 10 প্লাছ 6 আহিলে, ঠিক আছে, 3 2 5, তাৰপিছত কিমান হ'ব, 8 8 16, 6 একো কৰিলে 8 1 9 1 10, তো এটা সংখ্যা আগত দশমিক বহিব, তো আনসাৰ কিমান হ'ব 1065.6, ঠিক আছে। তো মই এইটো দেখুৱাইহে দিছো ষ্টেপখিনি কেনেকুৱা হ'ল, কি হ'ল, কেনেকে কৰিব লাগিব। তো আল্টিমেটলি কি হয়, শৰ্টকাট টেকনিক ইউজ কৰিলে বেছি ইজি হৈ যায়, ঠিক আছে। মই কওঁতে অকণমান টাইম লাগিছে, কিন্তু একেবাৰে শৰ্টকাট টেকনিকত আমি উলিয়াব পাৰো, যেনেকে 51% 360 হৈছে, আধা 50% 180 কৰিলো, আৰু 1% মানে কি কৰিলো 3.6, তো আল্টিমেটলি 183.6 আহিলে, কাৰেক্ট। চ' 42 স্কোৱাৰ মুখতে উলিয়ালো, 42 স্কোৱাৰ কেনেকে কৰিলো মই দেখুৱাই দিলো, আৰু ইয়াক আমি আধা কৰিলো 42 স্কোৱাৰ কৰি পেলাই, 42 স্কোৱাৰটো মই মুখতে উলিয়াব পাৰো, দেখুৱাই দিলো, 2 2 গুণ 4, 4 2 8 2 16, 6 এক কৰিলে 4 গুণ 16 17, 1764 যদি আধা কৰো 882, তো ইয়াত জাষ্ট প্লাছ কৰিব লাগে, পৰীক্ষাত কম টাইমৰ ভিতৰত হৈ গ'ল নাই বাৰু, হ'ল ন? তো আশা কৰো সকলোৰে ক্লিয়াৰ হৈছে, ইমান বেছি টান নহয়, ষ্টুডেন্টছ খিনিয়ে খালি এনেই বেছি হাত জাপ মাৰে আৰু ভয় খায়, অ'কে। চ' ভালকে কৰিলে একদমেই টান নহয়। তাৰপিছত মই আৰু এটা কৰি দিছো, চাপোজ 4.5 স্কোৱাৰ আছে, অ'কে। তাৰপিছত কি কৰিছো, ইনটু 99.99, আৰু ব্ৰেকেট ষ্টাৰ্ট 2 ইনটু 3 মাইনাছ 5 আছে। চ' এইটো একদমেই ইজি হয় দেই, একদম ইজি। এইটো মই কেনেকে চল্ভ কৰিম মই দেখুৱাই আছো। প্ৰথম কথা হৈছে কি, মই ইয়াত বদমাছৰ ৰুল ফলো যদি কৰিবলৈ যাওঁ, ব্ৰেকেটৰ কাম আগত কৰিব লাগিব, ঠিক আছে। তো 3 2 যা 6, ব্ৰেকেটৰ ভিতৰত মাল্টিপ্লিকেশ্যন আছে, তো মাল্টিপ্লিকেশ্যন ডেফিনেটলি আগত কৰিব লাগিব, তো 3 2 যা 6, 6ৰ পৰা 5 গুচি গ'লে আমাৰ হৈ যাব 1, তো আল্টিমেটলি ইয়াত আমি কি পালো 1, একো চিন নাই মানে পূৰণ আছে, তো ইয়াৰ পৰা আমি 1 এটা পালো, এইফালে 99.99 মুখতে ওলাই, কিন্তু মই ষ্টেপ বাই ষ্টেপ ভাঙি পেলাই দেখুৱাইছো। তাৰপিছত 4.5 এইটো স্কোৱাৰ হৈ আছে, 4.5 মানে স্কোৱাৰ মানে কিমান হ'ব, চ' ডাইৰেক্টলি বহাই দিছো, এইটো 5 5 গুণ 25, 4 পিছত 5 আহে, 4 5 গুণ 20, 20.25। তো এইটো মই আকৌ দেখুৱাই দিছো, যিসকলে শৰ্টকাট টেকনিক নাজানে, চাপোজ 45 স্কোৱাৰ হওক বা 25 স্কোৱাৰ হওক, ঠিক আছে, বা আমি 65 স্কোৱাৰ হওক, ঠিক আছে, বা 85 স্কোৱাৰ হওক, যিয়ে নকৰো লাগিলে, তো ইয়াত যদি স্কোৱাৰ এণ্ডিং 5 হয়, যদি ষ্টাৰ্টিং স্কোৱাৰ কৰোতে 5ৰে হয়, ঠিক আছে, বা ইউনিট টেষ্টত যদি 5 থাকে, মানে এককৰ ঘৰত যদি 5 থাকে, সেই 5টোক তুমি মাল্টিপ্লাই কৰি দিবা 5ৰে, মানে 5 5 গুণ কিমান হ'ব 25 হ'ব, ঠিক আছে। তো তাৰপিছত তাৰ আগৰ সংখ্যাটো 5ৰ কি আছে 2 আছে, চ' সেই 2টোক তাৰ পিছৰ সংখ্যাটোৰ লগত মাল্টিপ্লাই কৰিব লাগিব, 2 পিছত কি আহে 3, 2 3 গুণ 6, তো 625 ওলাই গ'ল। ঠিক সেইদৰে এই 65টো কৰিম হা, 5 5 গুণ 25 বহালো, 6 পিছত কি আহে 7, 6 7 গুণ কিমান হ'ব 42 হ'ব, ঠিক আছে। তো এইটো কৰিম 85 স্কোৱাৰ, 5 5 গুণ কিমান হ'ব 25, তো 8ৰ পিছত কি আহে 9, 8 9 গুণ কিমান হ'ব 72, তো 7225 হৈ গ'ল, ক্লিয়াৰ। ঠিক তেনেদৰে আমি 4.5টো যদি কৰিবলৈ যাওঁ কেনেকে হ'ব, 4.5টো পিছত কৰিম, তাৰ আগত 45 কৰি লৈছো, 45টো কৰাৰ লগে লগে কি কৰিম, তো 5 5 গুণ 25, 4 5 গুণ 20 মুখতে ওলাই 2025, ঠিক আছে। তো বহুত বেছি চিম্পল হয়, টেকনিক বিলাক জানিলে, যদি টেকনিক বিলাক নাজানো তো টাইম কনজিউমিং হৈ যাব, ঠিক আছে। চ' অকল কনচেপ্ট জানিলেই নহব, শৰ্টকাট টেকনিকো সাইমালটেনিয়াছলি শিকিব লাগিব। তো ঠিক আছে, তো 4.5 যদি মই স্কোৱাৰ কৰো কিমান হ'ব, মই কি কলো 5 5 গুণ 25ৰ পৰা উকলিব, এইফালে উকলিবলৈ একো নাই, চৰি। তো এইফালে 4 পিছত 5 আহে, 4 5 গুণ 20, কিন্তু ইয়াত পইণ্ট আছে ন, তো দুটা সংখ্যাৰ আগত দশমিক বহিব, মানে 4.5 স্কোৱাৰ মানে 4.5 4.5 দুটা মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে, হয় ন? চ' এইটো আমি কৰাতকে মুখতে উলিয়াব পাৰো, স্কোৱাৰ এণ্ডিং 5 মেথড ইউজ কৰি পেলাই, 5 5 গুণ 25, তো আল্টিমেটলি কিমান হ'ব 4 আগত, ইয়াৰ আগত থকা যিটো সংখ্যা থাকিব 5ৰ আগত, সেই সংখ্যাটো কি কৰিব লাগিব, তাৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰিব লাগিব। মই এতিয়া কৈ গলো, যেনেকে 95 স্কোৱাৰটো যদি কৰিবলগীয়া হয়, স্কোৱাৰ এণ্ডিং 5 আছে ন, প্ৰথমতে তুমি কি কৰিবা 5 5 গুণ 25 কৰিবা, ঠিক আছে, বহালো 5 5 গুণ 25, তাৰ পিছত 9 আছে, এই 9ৰ পিছৰ সংখ্যাটো কি হয় 10 হয় নে নহয়, 9 10 গুণ 90 হ'ব, তো 9025 হৈ যাব, কাৰেক্ট।
তো ইয়াত যিহেতু পইণ্ট আছে ইয়াত দুটা 45ত, ঠিক আছে। চ' 4.5 4.5, তো সেইকাৰণে দুটা সংখ্যাৰ আগত যিহেতু আছে, তো দুটা সংখ্যাৰ আগত দশমিক বহিব। চ' মই লিখিব পাৰো 2025। একদম সাধাৰণ কুৱেশ্যন এটা এক্সপ্লেইন কৰোঁতে টাইম লাগি গৈছে, ঠিক আছে। চ' আশা কৰো সকলোৱে বুজি পাইছে। তো ইয়াত আমি এপ্ৰক্সিমেশ্যন টেকনিকো ইউজ কৰিব পাৰো। মই এটা ক্লাছ অলপ দেৰি আগতে কৰি গৈছো, তো সেই ক্লাছটোত অলৰেডি এজন ষ্টুডেণ্টে সেইটো মোক সুধিছে যে ছাৰ এইটো এপ্ৰক্সিমেশ্যন ইউজ কৰিব পাৰো নাই, কাৰণ মই অলৰেডি মোৰ ক্লাছত এপ্ৰক্সিমেশ্যন ইউজ কৰি পেলাই বহুতখিনি চিম্পলিফিকেশ্যন মুখতে উলিয়াব দেখুৱাইছো, ঠিক আছে। চ' এপ্ৰক্সিমেশ্যন কেতিয়া কাম দিব, যেতিয়া অপশ্যনছ বিলাক থাকিব, ঠিক আছে। তো তেতিয়া এপ্ৰক্সিমেশ্যনৰ বহুত কামত আহে। অ'কে, চ' ইয়াত কি হ'ব, তো 2025 ইনটু 99.99, তো ইয়াত শ্বৰ্টকাট টেকনিক এটা আছে, কেনেকে মই কৰিব পাৰো এইটো, নহ'লে টাইম বহুত গুচি যাব। ইয়াতো এপ্ৰক্সিমেশ্যন আমি ইউজ কৰিব পাৰো। তো শ্বৰ্টকাট টেকনিকটো এনেকুৱা হয়, 2025 আছে, ঠিক আছে। চ' ইয়াক মই চাৰিটা সংখ্যা আছে, চাৰিটা 9এৰে যদি মাল্টিপ্লাই কৰিবলগীয়া হয়, তেতিয়াহ'লে ডেফিনেটলি মই কি কৰিব লাগিব, চ' 2025ৰ পৰা 1 এটা মাইনাছ কৰি দিম। তো কি কেলে কৰিছো, ইয়াত চাৰিটা 9 আছে আৰু ইয়াত চাৰিটাই ডিজিট আছে। যদি ডিজিট আৰু 9 ইকুৱেল থাকে, তেনেহ'লে ইউ কেন ইউজ দিছ মেথড। কি হয়, মই আকৌ এবাৰ অংকটো কৰি দেখুৱাই দিম। 2025ৰ পৰা 1 এটা মাইনাছ কৰিলে কিমান হ'ব, 2024 হৈ যাব, হৈ গ'ল। তাৰপিছত ষ্টেপ এইটো আধা আনচাৰ ওলাই গ'ল। তাৰপিছত 9ৰ পৰা 2টো মাইনাছ কৰিম, 7 হ'ব। 9ৰ পৰা 0টো মাইনাছ কৰিম, 9 হ'ব। 9ৰ পৰা 2 মাইনাছ কৰিম, 7 হ'ব। 9ৰ পৰা আকৌ 4 মাইনাছ কৰিম, কিমান হ'ব, 5 হৈ যাব। তো 2024, ঠিক আছে, 2024 আকৌ 7975। অ'কে, চ' ইয়াত 1 মাল্টিপ্লাই হৈছে, ডেফিনেটলি এইটো হেৰিয়ে হ'ব, তো 1 হ'ব। মই এইটো আকৌ এবাৰ দেখুৱাই দিম, কিন্তু এই অংকটো মোক কমপ্লিট কৰি ল'ব দিয়া। তো 2025ৰ পৰা ইনটু কৰিলো 99.99, এইটো কৰিব লাগিব 2024 পইণ্ট, কাৰণ 1 2 3 4 চাৰিটা সংখ্যাৰ আগত দশমিক বহাব লাগিব, ঠিক আছে। তো সেইকাৰণে আনচাৰ হ'ব 7975। অ'কে, চ' ইয়াত মই এটা কি হয়, এপ্ৰক্সিমেশ্যন টেকনিক ইউজ কৰি পেলাই এই অংকটো মুখতে চল্ভ কৰিব পাৰো, ঠিক আছে। কেনেকে কৰিব পাৰো মই সেইটো দেখুৱাই দিছো। প্ৰথম কথা হৈছে কি, এই অংকটো যেতিয়া মই কৰিলো 45 স্কুৱেৰ, আকৌ এইফালে তোমাৰ 99.99, তো ইয়াক মই কি কৰিলো, এপ্ৰক্সিমেশ্যন 99.99ক মই 100 বুলি ধৰি লৈছো, ঠিক আছে। চ' 100 বুলি যেতিয়া মই ধৰি লওঁ, তেনেহ'লে মই কি 45 স্কুৱেৰটো 5 5 গুণ 25, 4 5 গুণ 20, ঠিক আছে। তো 100 ধৰিলে 2025 হ'ব লাগিব। তো 2025ত যদি আমাৰ মুখত ওলাই আছে, যদি অপশ্যন থাকে 2024 পইণ্ট, চাপ'জ 896 কিবা আছে, বি অপশ্যনত যদি থাকে 20 পইণ্ট, চাপ'জ 2022.89, চাপ'জ নেক্সট চি অপশ্যনত আছে, চাপ'জ আমাৰ 19 পইণ্ট, চাপ'জ 1900.89 আছে, ঠিক আছে। তেনেকে অপশ্যন বিলাক চাম। তো অপশ্যন বিলাকত যোনটো কাৰেক্ট, কেনেকে গম পাম কাৰেক্টটোত, কেনেকে গম পাম, তো মই দেখুৱাই দিছো কেনেকে গম পাম। ইয়াত আমাৰ কি হয়, 2025 আছে, তাতকে একদম ওচৰত থকা সৰু সংখ্যাটো, একদম ওচৰত থকা সৰু সংখ্যাটো 2024, ঠিক আছে। তো এইটো অপশ্যন কাৰেক্ট হ'ব। তো তেনেকে আমি এপ্ৰক্সিমেশ্যন ইউজ কৰি পেলাই কৰিছো। কেনেকে কৰিছো, তো ইয়াক মই ডাইৰেক্ট 100 বুলি ধৰিছো, ইয়াৰ পৰাতো 1 আছে, তো 1টো আল্টিমেটলি মাল্টিপ্লাই কৰিলে 1 থাকিব। চ' আমি কি কৰিলো, 99.99ৰ জেগাত 100 বনাই ললো। তো 100 বনাই লোৱাৰ লগে লগে 45 স্কুৱেৰটো মুখতে উলিয়াব পাৰি, 5 5 গুণ 25, 4 5 গুণ 20, 2025। তো আল্টিমেটলি কি হ'ব, চ' ইয়াত আমি 2025 এফালে 100 আহি যাব, ঠিক আছে। চ' এইটো হৈ যাব, তেনেকে হ'ব। তো ক্লিয়াৰ হৈছে চাগে। তো আমি কি কৰিলো, এই টেকনিকটো ইউজ কৰি পেলাই আমি কৰিব পাৰিম 2025। তো ইয়াতকে সৰু সংখ্যাটো আমি বিচাৰিব লাগিব, যিহেতু আমি সৰু, ইয়াতকে পইণ্টত সৰু, তো পইণ্টতে বিচাৰিব লাগিব। 2025তকে পইণ্টত সৰু হৈ পেলাই 2024.7975 আহিছে, ঠিক আছে। তো আল্টিমেটলি 2025 হৈ গৈছে। তো ইয়াতকে সৰুটো এইটো হৈছে। চ' এইটো কাৰেক্ট আনচাৰ হয়। কিন্তু মই ইয়াত শ্বৰ্টকাট দুটামান ডিছকাশ্যন কৰিলো। কি ডিছকাশ্যন কৰিলো, এটা ডিছকাশ্যন কৰিলো যে স্কুৱেৰ এণ্ডিং 5 এইটো মুখতে কেনেকে উলিয়াব পাৰি, ঠিক আছে। এইটো মই ডিছকাশ্যন কৰিলো, আশা কৰো সকলোৱে বুজি পাইছে। 5 5 25, 6 পিছত কি আহে, 7 6 7 গুণ 42 হ'ব, ঠিক আছে। তো আল্টিমেটলি 5 5 গুণ 25, 4 5 গুণ 20, ঠিক আছে। তো 2025, তো তেনেকে আমি কৰি পেলাই উলিয়ালো। এতিয়া কথা হ'ল কি, 999 যোনটো মাল্টিপ্লিকেশ্যন, চাপ'জ 6 8 9 আছে, তো 9 9এৰে মাল্টিপ্লাই কৰিবলগীয়া হৈছে, তেতিয়া মই চিম্পল কি কৰিম, 9 ইকুৱেল আছে নাই, তো এইটোক মই কি কৰিম, ইয়াৰ পৰা 1 এটা মাইনাছ কৰি দিম। তো 6 8 8 হৈ যাব। এই তিনিটা ডিজিট পোৱাৰ পিছত হাফ আনচাৰ ওলাই গ'ল। 6 - 3 কৰিম, তো কিমান হৈ যাব,
ছয় তিনিয়ে 9 হৈ যাব। তো 9 - 8 কৰিম নেক্সট ষ্টেপত, তো 1 হ'ব, আকৌ 9 - 8 কৰিম 1 হৈ যাব। মানে কথাটো এইটো ক'লো, যদিহে ইকুৱেল ডিজিট থাকে, চাপ'জ 7 9 8 6 আছে, চ' 9ও যদি সমান থাকে, ঠিক আছে, চাৰিটা ডিজিট আছে, চাৰিটা 9 আছে, তেনেহ'লে আমি এইটো মেথড ইউজ কৰিব পাৰোঁ। ইয়াৰ পৰা 1 এটা মাইনাছ কৰি দিম। তো চবৰে মেথড বেলেগ বেলেগ ধেৰ মেথড আছে, কিন্তু মই এই চিম্প্লিফিকেশ্যনটো কৰি যাওঁতে মই ডিছকাশ্যন কৰি গৈছো। 7 9 8 6ৰ পৰা আমি 1 এটা মাইনাছ কৰিলে 7 9 8 5 হ'ব, মানে আমাৰ আধা আনচাৰ ওলাই গ'ল। তো এতিয়া আমি এই 9ৰ পৰা 7টো মাইনাছ কৰিম, ঠিক আছে, 2 হ'ব। এই 9ৰ পৰা 9টো মাইনাছ কৰিম, 0 হ'ব। এই 9ৰ পৰা 8 মাইনাছ কৰিম, 1 হ'ব। এই 9ৰ পৰা 5 মাইনাছ কৰিম, 4 হ'ব। মুখতে ওলাই গ'ল ন? তো তেনেকে আমি কৰিব পাৰোঁ। তো এইটো ক্লিয়াৰ হৈছে এইখিনিলৈকে? আশা কৰোঁ সকলোৱে বুজি পাইছে ধুনীয়াকে, আৰু মোৰ মতে একো ডাউট বা কনফিউজন নাই। অ'কে, তো নেক্সট এটা কৰি আছো। ছাপ'জ 99 কমপ্লিট অফ, ছাপ'জ 95/99 ইনটু 99.95। তো এইটো সুধিছে কি হ'ব আনচাৰ। এইটো মুখতে চাই পেলাই উলিয়াব পাৰি, তথাপিতো মই দেখুৱাই দিছো কেনেকে মই এইটো কৰিম। মোৰ এপ্ৰ'চটো দেখুৱাই দিছো। অ'কে, চ' ইয়াত এপ্ৰ'চটো কি আছে? ছাপ'জ এইটো 99 পইণ্ট, চৰি 19, এইটো 9 আছে ন, 99 কমপ্লিট 95/99। অ'কে, তো ইয়াত মই যদি কওঁ ছাপ'জ 1 কমপ্লিট 5/6, এইটো কি বুজিম? 6 × 6, 6 বহিলে, 6 × 6, তাৰপিছত কি হ'ব? 6 × 5 = 11, ঠিক আছে। তো প্ৰথমতে মাল্টিপ্লাই কৰি পেলাই ওপৰটো লগত যোগ কৰিব লাগিব। 6 × 6, 6 × 5 = 11। তো 11ক যদি 6ৰে ডিভাইড কৰো, তেতিয়াহ'লে কি হ'ব? 6 × 6, ঠিক আছে, 6 × 5 = 11। তো 1টো তলত নামি আহিব, 6টো তলত নামি আহিব, 5টো ওপৰত উঠি যাব। তো মই কি কৰিম? 1 কমপ্লিট অফ, ঠিক আছে, 5/6 মই বহাম। অ'কে, চ' এইটো এটা ডেফিনেটলি আমি এইটো সকলোৱে জানো। ঠিক সেইদৰে মই এইটো কাৰণে দেখুৱাই দিলো, যাতে যিখিনি ষ্টুডেণ্টে অকণমান বুজিবলৈ অসুবিধা হয়, তেহেঁতি যাতে ধুনীয়াকে বুজি পায়। তাৰপিছতো যদি কিবা থাকে মোক ডেফিনেটলি ক'লে হৈ গ'ল। অ'কে, চ' ইয়াত আমি যদি মাল্টিপ্লাই কৰিবলগীয়া হয়, তো মই কি কৰিব পাৰোঁ? ইয়াক এনেকৈও লিখিব পাৰোঁ, যেনেকে অথনি 1 কমপ্লিট অফ 5/6 লিখিলো, এইটোক মই এনেকৈও লিখিব পাৰোঁ, 1 + 5/6 বুলি লিখিব পাৰোঁ। তো কথা হ'ল একেটাই হ'ল ন, 6 × 6, এইফালে 5, ঠিক আছে। চ' ইয়াৰ তলত কি আছে? 6 আছে, 6 ললো, 6 × 6, ঠিক আছে। তাৰপিছত প্লাছ 6-6ক ডিভাইড কৰিলো, 1 হ'ল, 5 × 5 6 × 5 = 11 11/6। তো এনেকৈও কৰিব পাৰোঁ, এইটো মোৰ চইচ হয়। তো এতিয়া মই কি কৰিম? ইয়াক মই ডিষ্ট্ৰিবিউট কৰি পেলাই কৰিলে মোৰ কাৰণে ইজি হৈ যাব। ডিষ্ট্ৰিবিউট মিনছ কি হয় মই দেখুৱাই দিছো কি হয়। তো ইয়াত মই 99 প্লাছ মই এনেকে লিখিব পাৰোঁ নে? 95/99, ঠিক আছে, পাৰো ন? ডেফিনেটলি। চ' এইটো মই ব্ৰেকেট দি লৈছো ধুনীয়াকে, মোৰ সুবিধা হোৱাৰ কাৰণে মই দিছো দেই, বেলেগ একো ভাবিব নালাগে। তাৰপিছত কি হ'ল? 99 এফালে আছে ন, তো ইয়াত কি হ'ব? 99। অ'কে, তো ইয়াক মাল্টিপ্লাই কৰিব পাৰিম। এনেকে নাভাবি পেলাই কেনেকে কৰিব পাৰোঁ মই সেইটো দেখুৱাইছো। চ' 99 স্কুৱেৰ হৈ গ'ল, ঠিক আছে। আকৌ ইয়াত 99ৰে যদি কৰিবলৈ হয়, 95/99 যদি মাল্টিপ্লাই কৰিবলৈ হয়, তেনেহ'লে কি হ'ব? 99 99 কেঞ্চেল। তো আল্টিমেটলি আমি 95 লিখিব পাৰিম। পাৰিম ন? ঠিক আছে। চ' মাইনাছ এইফালে 95 হৈ আছে, এইফালে প্লাছ 95, -95 কাটাকুটি গুচি গ'ল। এতিয়া মই 99 স্কুৱেৰ কৰিম। 99 স্কুৱেৰটো কেনেকে মুখত উলিয়াব পাৰি? চ' 99 × 99, তো ঠিক আছে, 99ৰ পৰা 1 এটা মাইনাছ কৰিলো, 98 হৈ গ'ল। এইটো 9ৰ পৰা 9 মাইনাছ কৰিলো, 0 হ'ল। 9ৰ পৰা 8 মাইনাছ কৰিলো, কিমান হৈ গ'ল? 1 হৈ গ'ল। তো মোৰ আনচাৰ হৈ যাব 9801। অ'কে, চ' মই এইটো আকৌ এবাৰ দেখুৱাই দিছো। তো মই কি কৰিছো? প্ৰথম কথা হৈছে কি, মই ইয়াত এইটো যে আছে, এইটো মানে এইটো বুলি মই দেখুৱাই লৈছো, 99 + 95/99। চ' ইয়াক আকৌ মই মাল্টিপ্লাই কৰি দিছো 99ৰে মাল্টিপ্লাই কৰিছো। তো ইয়াত প্ৰথমতে 99 × 99, 99 স্কুৱেৰ প্লাছ 95 × 99। তো এইটো মই চাইডত দেখুৱাই দিছো এইটো, ঠিক আছে। 95/99 মানে 99 99 তলৰ পৰা কেঞ্চেল গুচি গ'ল, তো 95 থাকিলে। অ'কে, প্লাছ চিন আছে কাৰণে প্লাছ আছে, বোলে -95, তো প্লাছ মাইনাছ দুটা একে হৈ আছে, কাট খাই গুচি গ'ল। 99 স্কুৱেৰটো এতিয়া অলপ আগতে দেখুৱাই দিছিলো, 99 × 99। তো যিকোনো ইয়াত দুটা ডিজিট আছে, দুটা ডিজিটক মানে 999 আছে, নহয় জানো? চ' 99 × 99 মানে এই 99ৰ পৰা 1 এটা মাইনাছ কৰিলো, 98 হৈ গুচি গ'ল। তো এই 9ৰ পৰা 9 মাইনাছ কৰিলো, 0 হ'ল। এই 9ৰ পৰা 8 মাইনাছ কৰিলো, 1 হৈ গ'ল। চিম্পল, ওলাই গ'ল। তো 9801, ঠিক আছে। চ' ক্লিয়াৰ হৈছে আশা কৰো। যদি ক্লিয়াৰ হোৱা নাই, ভিডিঅ'টো আকৌ এবাৰ চাই ল'লে হ'ল। তো 1 + 3/5 আছে, চাপ'জ, ঠিক আছে। চ' ইনটু কৰিবলগীয়া হৈছে, চাপ'জ মই
25 ইনটু কৰিছো। অ'কে, চ' এইটো মই কি কৰিম, 25 ইনটু কৰিবলগীয়া হলে তো হয়তো মই এইটো এনেকে কৰিব পাৰো, এইটো মই নিয়মমতে মই কৰি ল'ব পাৰো, ঠিক আছে। তো মই কি হ'ল, ইয়াক ডাইৰেক্ট এবাৰ 25 ইনটু 1 25, আকৌ কি কৰিম, এইফালে 3/5 ইনটু 25, তো 5 5 গুণ 25, 5 3 গুণ 15, চ' 25 প্লাছ 15 এনেকেও কৰিব পাৰো। নতুবা মই কি কৰিম, আৰু এটা এক্সাম্পল লৈছো, চ' 6 প্লাছ 4 আছে, তো ইনটু 2 কৰিবলগীয়া হৈছে, তো কি কৰিব লাগিব, প্ৰথমে 6 4 10 2 20, এনেকেতো কৰিব ডেফিনেটলি পাৰিম, তো এনেকেও কৰিব পাৰিম। কি হয়, প্ৰথমতে 6 2 পূৰণ কৰিম, যেতিয়া মোৰ সুবিধা হয় যোনটো অংক কৰিবলৈ তেনেকে হিচাপত কৰিব লাগিব। 6 ইনটু 2 কিমান হ'ব, 6 2 12, প্লাছ আছে প্লাছ চিনটো বহালো, তো 4 ইনটু 2 8 হৈ যাব, তো আল্টিমেটলি 12 প্লাছ 8 20 হৈ গ'ল। চিম্পল কথা, একেটাই কথা, অথনিটো মই তেনেকে দেখুৱাই আছিলো। কি দেখুৱাই আছিলো, 99 প্লাছ 95/99, তাৰপিছত কি হয় ইনটু 99 কৰিছো, তো সেইকাৰণে 99 99 কৰি লৈছো, 99 স্কোৱাৰ হৈ গৈছে, আকৌ এইটো কি হৈছে, তলে ওপৰে কেনচেল হৈ গৈছে, চ' 95 হৈ গুচি গৈছে, ঠিক আছে। চ' এইটো ক্লিয়াৰ হৈছে, আশা কৰো। মই বেছি টানিছো, সকলো ষ্টুডেন্টৰ কাৰণে কৰিবলগীয়া হোৱাৰ কাৰণে তেনেকে টানিবলগীয়া হৈছে। তো নেক্সট কুৱেশ্যন, ছাপোজ পৰীক্ষাত আগত সুধিছে, ছাপোজ 1 প্লাছ 1 বাই 1 প্লাছ 1 বাই 1 প্লাছ ছাপোজ 2/3। অ'কে, এই কুৱেশ্যনটো কেনেকে চল্ভ কৰিম সুধিছে, কি হ'ব আনচাৰ। তো মই এইটো এফালৰ পৰা কৰি আহিবৰ কাৰণে মোৰ টাইম লাগে, মই এটা শ্বৰ্টকাট দেখুৱাই দিছো, 1 প্লাছ 1 প্লাছ, এইটো যোনটো কণ্টিনিউড ফ্ৰেকশ্যন আছে, চ' এইটো কৰিবৰ কাৰণে কি কৰিব লাগিব, প্ৰথমতে আমি 2 3 আছে ন, চ' এই 2 3 টো আমি লিখি ল'ব লাগিব। কি কৈছো, 2 3, 2 টো ওপৰত আছে, চ' প্ৰথম 2 লিখিব লাগিব, নেক্সট আছে 3 3 লিখিব লাগিব। তাৰপিছত এক কেইটা আছে, 1 2 3, চাৰিটা এক থাকিলে চাৰিটা স্পেচ, দুটা এক থাকিলে দুটা স্পেচ, তিনিটা এক থাকিলে তিনিটা, ঠিক আছে। তিনিটা এক আছে কাৰণে আমি তিনিটা স্পেচ দি ললো। তাৰপিছত কি কৰিম, এই যে 2 এই প্লাছ আছে, চ' প্লাছ কৰি ল'ল, 2 প্লাছ 3 5 হৈ গ'ল, 5 প্লাছ 3 8 হৈ গ'ল, 8 প্লাছ 3 13 হৈ গ'ল, চ' 13 টো লাষ্টত আছে, ত' ওপৰত আহি যাব, ত' 8 টো তলত আহিব। মই কি ক'ব পাৰো, আনচাৰটো 13/8। মই আকৌ এবাৰ বুজাই দিছো, যিসকল ষ্টুডেণ্টে বুজি পোৱা নাই। চাপোজ 1 প্লাছ 1 বাই 1 প্লাছ 1 বাই 1 প্লাছ 2/3 এইটো যে আছে, চ' মই এনেকেও কৰিব পাৰো। প্ৰথমতে মই কি কৰিম, 2/3 টোৰ ওপৰত কাম কৰি ল'ব পাৰো, 1 প্লাছ 2/3। তো এইটো কৰিলে কিমান কি হ'ব, 3 গুণ 3, তাৰপিছত 2 হৈ গ'ল, 3 2 5, 5/3। আকৌ এইটো জেগাত মই 5/3 বহাব লাগিব। কি কৈছো মই, আকৌ এইটো জেগাত মই 5/3 বহাই ল'ব লাগিব, 1 প্লাছ 2/3 জেগাত, ঠিক আছে। চ' আকৌ 5/3 বহালে নহ'ব, আৰু কাম বহুত থাকিলে, ঠিক আছে। কি কি থাকিলে মই দেখুৱাইছো, 1 প্লাছ 1 বাই এইফালে কি হ'ল 5/3 আহিলে, হয় নে নহয়। তো আকৌ আমি কি কৰিম, ইয়াক আকৌ 1 প্লাছ 1 বাই আছে নহয়, চ' এই পৰ্চনটোত কি হ'ব, ই উল্টি যাব, 1/5/3 আছে ন, 1/6 থাকিলে কি হ'বনো, তো সকলোৱে জানে। তো এইটো কি হ'ব, ইয়াৰ তলত এক এটা আছে, তো আল্টিমেটলি একেটা হৈ গ'ল, 1/6। ইয়াত কি হ'ব, ইয়াততো এক এটা নাই, তো মানে কি হৈছে 3 এটা আছে, চ' মই কি কৰিম, এইটো উল্টি যাব, তো 1 প্লাছ কি হ'ব, এইফালে 1 প্লাছ 3/5 হৈ যাব, ঠিক আছে। চ' এইটো কৰি পেলাই যাওঁতে টাইম কনজিউমিং হ'ব ন। এইটো জেগাত মই লিখিলো কি 5/3, ঠিক আছে। আকৌ মই 5/3 লিখাৰ পিছত এইটো ষ্টেপত আকৌতো ওপৰত এটা ষ্টেপ আছে, চ' আকৌ ইয়াক উল্টাব লগীয়া হৈছে। তো এইটো ষ্টেপত আমি কি কৰিলো, 1 প্লাছ দি পেলাই আকৌ 3/5 হৈ গ'ল। আকৌ লাষ্টত আকৌ 3/5 বহাই পেলাই কি কৰিম, 1 প্লাছ মইতো মুচিছো দেই, 1 প্লাছ 1 বাই আকৌ 3/5 যদি থাকো, বা এনেকুৱা থাকে, তো আকৌ উল্টি যাব, ঠিক আছে। চ' 1 প্লাছ 5/3 হৈ যাব, এইফালে 5/3 হৈ যোৱাৰ লগে লগে এইফালে 3 থাকিব, 5 3 8 হৈ যাব, ঠিক আছে। চ' এইটো এনেকে কৰিব লাগিব, ঠিক আছে। তো আল্টিমেটলি কি হ'ব, 8/3 হ'ব। তো মই এই অংকটোকে কেনেকে কৰিছিলো, 1 প্লাছ 1 বাই 1 প্লাছ 1 বাই 1 প্লাছ 2/3। তো চিম্পল কৰিছো, এনেকৈ পৰীক্ষাত যদি আহে ডাইৰেক্ট 2 3 লিখি ললো, যি দুটা সংখ্যা আছে সেই দুটা সংখ্যা লিখি ললো, 2 টো ওপৰত আছে, তো ফাৰ্ষ্ট লিখিলো, তাৰপিছত 3, তো প্লাছ আছে কেইটা, তিনিটা, 1 প্লাছ হৈ আছে, তো তিনিটা চিন দিলো, তাৰ পৰা প্লাছ কৰি আহিলো, চিম্পল। 2 প্লাছ 3 5 হৈ গ'ল, 5 প্লাছ 3 8 হৈ গ'ল, 8 প্লাছ 3 8 প্লাছ 5 13 হৈ গ'ল। তো মই কি কৰিব লাগিব, 13/8 কৰিব লাগিব আনচাৰ। তো নৰ্মেলি অথনি অংকটো কৰোঁতে মোৰ টাইম কনজিউমিং হৈ গৈছে, আৰু প্লাছ এনেবোৰ এৰৰো আহি গৈছে, মানে মিষ্টেক হৈ গৈছে, চিলি মিষ্টেক। তো এইবিলাক টেকনিকত আমি কৰিব পাৰো। তো যিহেতু আমি ফাৰ্ষ্ট ডে হয়, ফাৰ্ষ্ট ক্লাছ হয়,
তো মানে অনলাইন যিখিনি ষ্টুডেণ্টে অনলাইনটোত আমাৰ কণ্টিনিউ কৰিব বিচাৰে তো তেওঁলোকে আমাৰ কোৰ্চো জইন কৰিব পাৰে যদি বিচাৰে। ঠিক আছে, তো মোৰ লগত কণ্টেক্ট কৰিব পাৰে 9706768670 নম্বৰত। অ'কে, চ' আশা কৰোঁ সকলোৱে ক্লিয়াৰ হৈ গৈছে। ঠিক আছে, তো নেক্সট ক্লাছত ডেফিনেটলি লগ পাম। তো আজিলৈ সামো।